পবিত্ৰতাৰ অৰ্ঘ্য আৰু নিষ্ঠুৰ প্ৰতাৰণাৰ। মনত আছেনে তোমাৰ, যিদিনা তাই নিজৰ সৰ্বস্ব সঁপি দিছিল তোমাক? কোনো কৃত্ৰিমতা নাছিল তাত, নাছিল কোনো স্বাৰ্থৰ খেল। তাই সেইজনী অন্তৰ্মুখী কন্যা, যিয়ে অনা পুৰুষক নিজৰ কাষ চাপিবলৈকো নিদিছিল, যিয়ে নিজৰ তন মন আৰু অস্তিত্বক ৰাখিছিল এক নিৰ্ভুত দেৱালয় কৰি। কিন্তু তোমাৰ অনুৰাগৰ আকুলতাত, তোমাৰ আস্বাদনৰ সাগৰত তাই নিজৰ সেই কৌমাৰ্য সমগ্ৰ শৰীৰ আৰু চেতনা নিঃসংকোচে অৰ্পণ কৰিছিল তোমাৰ দুহাতত। ভাবিছিল তুমি তাইৰ সেই সমৰ্পণৰ গৰিমা বুজি পাবা, ভাবিছিল তোমাৰ সুবাসত তাই চিৰকাল সুৰক্ষিত হৈ ৰ'ব। কিন্তু কাল বাগৰিল আৰু লাহে লাহে খহি পৰিল তোমাৰ ছদ্মবেশ। অনিন্দ মৰমৰ বিনিময়ত তাই লাভ কৰিলে এক দুঃসহ নৰক যন্ত্ৰণা। যি দুহাতে তাইক আলফুলে সাবটিব লাগিছিল, সেই মুখেৰে জলপ্ৰপাতৰ দৰে সৰিবলৈ ধৰিলে মৰ্মভেদী গৰিহণা। তোমাৰ কটু ভৰ্ৎসনা তাইৰ হৃদস্পন্দন স্তব্ধ কৰি পেলালে। তাই হাহাকাৰ কৰিছিল, অংকশায়িনী হৈ ক্ষমা মাগিছিল, তথাপিও তোমাৰ সেই পাষাণ হিয়া অলপো কমি নগ'ল। তাইৰ সৰলতাক তুমি তাইৰ অক্ষমতা বুলি ভাবি ল'লা, আৰু প্ৰতিটো ক্ষণতে তুমি তাইক উপহাৰ দিলা কেৱল অৱজ্ঞা আৰু দুৰ্ব্যৱহাৰ। তাৰ মাজতে এদিন তাইৰ জৰাজীৰ্ণ দেহাটো তীব্ৰ ব্যাধিয়ে গ্ৰাস কৰিলে। প্ৰাণহীন হৈ পৰি ৰোৱা তাইজনীয়ে ভাবিছিল তোমাৰ অলপ সঁহাৰি পাব। কিন্তু তোমাৰ বিবেক তেতিয়াও নিদ্ৰামগ্ন হৈ ৰ'ল। তুমি এবাৰো সুধি চাবলৈ ব্যাকুলো নহ'লা তাইৰ কি অসুখ হৈছে। যেতিয়া তাই নিজে তোমাক সেই দুৰাৰোগ্য ব্যাধিৰ বাৰ্তা দিলে, তুমি মৰমৰ প্ৰলেপ দিয়া দূৰৰে কথা, ওলোটাই বিদ্ৰূপ কৰিলা, প্ৰশ্ন কৰিলা তোমাৰ আকৌ কিহৰ ইমান বিলাসী বেমাৰ। সেই অসুস্থতাৰ ক্ষণত তোমাৰ অৱহেলাই তাইক জীয়াই জীয়াই মাৰি পেলালে। আটাইতকৈ চৰম আঘাতটো তুমি তেতিয়াহে জাপি দিলা, যেতিয়া তাইক লৈ তুমি কৰিবলৈ ধৰিলা ব্যৱসায়িক তুলনা। অইনৰ বাহ্যিক ৰূপ, আনৰ চাতুৰি আৰু ধূৰ্তালিৰ লগত তাইক ৰিজাই তুমি তাইৰ আত্মমৰ্যাদাক ধূলিত হ্ৰাস কৰি পেলালা। তাইৰ চকুৰ সন্মুখতে ইটিকিং কৰিলা, লাঞ্ছিত কৰিলা, যেন তাই তোমাৰ জীৱনৰ আটাইতকৈ অভিশপ্ত অধ্যায়হে আছিল। যিজনীয়ে তোমাৰ বাবে নিজৰ সপোনৰ পৃথিৱীখন সলাই পেলাইছিল, আৰু তুমি হাতৰ কোনো মূল্যহীন সামগ্ৰীৰ দৰে এডাললৈ দলিয়াই দিলা। আজি তাইৰ অন্তৰত কেৱল নৈৰাজ্যৰ গজলা ডাৱৰ। নয়নৰ অশ্ৰুবোৰে শুকাই এতিয়া ৰক্ত হৈ পৰিছে। তাই পৰাজিত হৈছে তোমাৰ অবাস্তৱ প্ৰত্যাশাৰ ওচৰত। তাই হাৰিছে তোমাৰ সেই নিষ্ঠুৰ তুলনাবোৰৰ সন্মুখত। কিন্তু স্মৰণ ৰাখিবা সৰ্বস্ব জাৰি দিয়া এনে নিস্বাৰ্থ অনুৰাগ সোপান বগাই সকলোৰে ভাগ্যলৈ নাহে। সকলোৱে তাৰ গভীৰতাও নুবুজে। তুমি তাইক তুচ্ছ কৰিবলৈ গৈ আচলতে নিজৰ মনুষ্যত্ব সৰু কৰিলা। তাইৰ চকুটোৰ প্ৰতিটো টোপাল এদিন তোমাৰ বিবেকক জোকাৰি সুধিব, ইমান নিভাঁজ ভাল পোৱাৰ বিনিময়ত তুমি তাইক এতিয়া কি উপহাৰ দিলা?